বাপৰে মানুহ দেখা তো বন্ধুসকল গম পালে এতিয়া আমি ৰাস চাবলৈ যাওঁ হাফলতিঙত শিৱসাগৰ আৰু এতিয়া মেলেং নপৰা আগতে এটা অসমীয়া মানুহে এটা তেল ডিপু খুলিছে ইয়াত প্ৰতি লিটাৰ তেলত আপুনি 3 টকাকৈ ৰেহাই পাব এইটো কেনেকৈ পাব ৰাতিপুৱা 10টা বজাৰ পৰা সন্ধিয়া 5টা বজা আগলৈকে 5টা বজালৈকে 3 টকা প্ৰতি লিটাৰ ফ্ৰী পাব যদি ইয়াত তেল ভৰাই গতিকে আহিব ইয়াত তেল ভৰাব আমিও ভৰাইছোঁ ইয়া মোৰ তেল ভৰাই আছোঁ দেখিছে 300 টকা ভৰাইছোঁ মই 95 কে পাইছোঁ তো গতিকে এতিয়া চলি আছে অসমত অসমীয়াগিৰি এয়া যোৰহাটতো অসমীয়াগিৰি চলি আছে বৰ্তমান আপুনি তেল ভৰাওক প্ৰতি লিটাৰ 3 টকা প্ৰফিট থাকক আৰু লগতে জিকিবলৈ সক্ষম হ'ব কিছুমান উপহাৰ আগত দেখাই আছোঁ বোলক গতিকে আমি ভৰালোঁ মই 95 কে 300 টকা তেল ভৰালোঁ গতিকে এতিয়া বোলকচোন আগত দেখুৱাই আছোঁ কি পুৰস্কাৰ পাব ইয়াত যদি তেল ভৰাই আপুনি SCV পৰ্যন্ত জিকিবলৈ পাব পাৰে আপুনি জিকি যাব পাৰে আপোনাৰ কপাল ফুলিব পাৰে SCV পৰ্যন্ত আপুনি গতিকে আপুনি যোৰহাট ফালৰ পৰা আহিলে লেফ্ট সাইডে আৰু যদি টিয়ক শিৱসাগৰ ফালৰ পৰা আহে ৰাইট সাইডে দেখিব আগতে যেটো ৰিলায়েন্স পেট্ৰল পাম্প আছিলে হেতু এজন অসমীয়া মানুহে এতিয়া বৰ্তমান ব্যৱসায় সূত্ৰে হেতু লৈছে গতিকে ইয়াত তেল ভৰাব আহিব আমি যাওঁ এটা বোলক ৰাস চাবলৈ ৰাস্তাটো বনাই থকাৰ কাৰণে আমাৰ অহা অলপ দেৰি হ'ল আমি পোৱাহি দেৰি হ'ল লগৰ এজনৰ ঘৰত আহিছোঁ হাফলতিঙত তেওঁ ঘৰ পাওঁতে প্ৰায় আমাৰ সন্ধিয়াই লাগিলে গতিকে কমিটিয়ে এটা সিদ্ধান্ত কৰিলে কি ৰাসৰ সন্ধিয়াত ঠিক 7 বজাৰ লগে লগে ৰাস মানে আৰম্ভ কৰিব বুলি সিদ্ধান্ত ল'লে যাতে সোনকালে ৰাস ভাগি শেষ কৰিব পাৰে কাৰণ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা পাতিছে তেওঁলোকে গতিকে নেক্সট দিনাখনত ভাওনা চাব লাগিব এই গতিকে সোনকালে ৰাস আৰম্ভ কৰিলে আমি অলপ অহা পলম হ'ল গতিকে এতিয়ালৈকে কংস চাকে ওলালে বোলকচোন চাওঁগৈ ইমান মানুহ মানে আগতে দেখা নাই কেতিয়াও বহুত মানুহ হৈছে যথেষ্ট মানুহ গৈছে আৰু ইয়াত প্ৰত্যেকবাৰে হয় এইবাৰে নহয় প্ৰত্যেকবাৰে হয় ইয়াত গতিকে চাবলৈ আহিলোঁ সেইকাৰণে আৰু ৰাসও খুব ভাল হয় বোলে ইয়াত আৰু ইয়াত এটা আজি কি হৈছে 70 বছৰ অতিক্ৰম কৰিলে হাফলতিং ৰাম উৎসৱ যি উৎসৱ পাতে 70 বছৰ কণ্টিনিউ পাতি আছে তেওঁলোকে গতিকে এইবাৰ 70 বছৰ হোৱাৰ কাৰণে অসম ভিত্তিক ভাওনা প্ৰতিযোগিতাও পাতিছে গতিকে আমি ৰাসে চাম ভাওনা নাচাওঁ ফুলক কলালে দেৰি হ'ল দেই কলালে অলৰেডি বহুত ধুনীয়া লাগিছে কিন্তু দেই ইয়াত ফটো মাৰিবলৈ ধুনীয়া লাগিব আমি এতিয়া ফটো নামাৰোঁ পাছত পাৰিম কাৰণ আমাৰ লৰালৰি হৈ আছে কংস ইতিমধ্যে প্ৰৱেশ কৰিছে বোলক লৰালৈকে যাওঁ
শুশ্ৰূষাত কোনো ব্ৰতী থাকিব নোৱাৰে মহাৰাজ খাদ্য সম্ভাৰ সকলো সম্পূৰ্ণ মই যাত্ৰীসকলৰ বাবেও নাই কোনো চিন্তাৰ প্ৰয়োজন আমি সকলোতে ভালদৰে চকু ৰাখিম মহাৰাজ উপযুক্ত বীৰ তোমালোক উপযুক্ত বীৰ তোমালোক
ইয়ালৈ নহা নাই এইখিনি অঁ ঠিক আছে ভবিষ্যৎ আবার করে দিছে আমাকে
ওরাই দিশে মোর কর্তব্য নিজর সানো মহারাজ রাজবাসী কালী করানে আনন্দর ধন মার যাওতে দুপুরতে দেখা দিলে কাল বড় খার খন ঘুরে থাকিলে আকাশ অমৃত 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 গরল হই খেলিয়া হেব গিলিবর হেতু অমৃত অমৃত গরল হই খেলিয়া হেব গিলিবর হেতু অমৃত গরল হই খেলিয়া হেব গিলিবর হেতু অঙ্করে পতন জান এমান তুমি অতি ঘুরে রাখে একে কল্পমানে ও আতন্তে কেবা তো করিস কঙ্কয় দুঃখ তব নাই মহারাজ সন্তে মুহূর্তে ভয় মৃত্যুতারে নাগে পাক তেলো দুনিয়ায় সেকি গোল এনা যদি মোর প্রমিত স্নেহর দৈব কি অগ্নি দয় কাল হত্র ঘুরুয়া বিজুলি বেগের তব দেখিল দরুয়াল আনন্দ দুর্গত প্রজা গৌরী মিত্রমর পুনরায় শত্রু হকন্তে বাধ করা যাকে চোখে পুয়ে ফলর করা বলিয়া লাল হাতে চুরে আনি মেলি দিয়া মথুরারে প্রজা হবর আনন্দ উৎসব হোক আজি ধ্বংসর ধমুহা অভিশাপ ভাগ্যলিপি কঙ্কর বনিলি কাঙ্ক এই আনন্দ তোধের আগ্রহের ময় দুয়ো তাকে বাঁধি দিল মিলন বন্ধন এই মিলনে আজি স্পষ্ট ভাবে করিছে ঘোষণা ও শিরতে কঙ্কর মরণ হে আভরা আনন্দ হয়েছে করিল প্রদান তারে সুন্দর প্রতিদান অমৃত গরল এই হবন হব অন্যথা দেখে মায়া মমতা মোর আসিল যত মানে বিচ্ছিন্ন খবরতে ভয় এদি মহন্ত্র ঘরে না দেখে ভয় তেরো মুক্ত খুঁজে কঙ্কর জীবনের মৃত্যুর দ্বার রুদ্ধ করি চিরকাল লব লাগে মৃত্যুৰ দণ্ড আজি কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পাই বিনা অপৰাধে ৰজা হৈ ৰাইজা ফূৰ্তিৰে মানৱ নামত কিয় কলংক আনিছা দাদা আই তোর কোন অপরাধী নয় আজ কোনো এই মথুরার প্রজা
যত মানে অপরাধ এই মূর্খ কঙ্ক যত মানে অপরাধ এই মূর্খ কঙ্ক বসুদেব নিবাসে মন্তব্য তোমার কোনে জানে কোনে করে কিবা অপরাধ কবলৈ কিবা আছে মোৰ কলে জানো শুনিবা সঁচাই ৰাজা তুমি সৰ্বশক্তিমান সকলো কৰিব পাৰা তুমি নিজ ইচ্ছামতে সঁচা হওক মিছা হওক ন্যায় বা অন্যায় সকলো বিধান হয় ঈশ্বৰতে তোমাৰ আৰু ৰাজা এই গৰ্ভতে গৰ্বিত হৈ তোমাৰ ঘিৰে হও হিমাদ্ৰিলংঘিত হত্যা কৰি ভগিনীক নিজৰ কিয় ৰাজা কিয় তুমি মৰণকো ৰুধিব খুজিছা নালাগে কৰিব বিলম্বই মিলাই বিঘিনি তোমার কথাই খসা রাজা মই যেনে ইচ্ছা মোর তেনে বিধান সব ক্ষমতা তোকে হরিণ সংখ্যার আর বিষদ সংখ্যাল করে কিবা তুলে তোকির গর্ভজাত অষ্টম সন্তানে বংশ করিব নিধন সাজু হও সাজু আছো প্ৰত্যেক মুহূৰ্ততে কিন্তু ধৰক জানিবা বীৰ তুমি সৰ্বশক্তিমান তথাপিতো আজি দেখা পাই সন্মুখত সৌ আগন্তুক মৰণৰ স্বপ্ন পহেলিকা জীৱা দৰে কপিছা ভয়ত তোমাৰ ভক্তি দৈৱকীয়ে মৃত্যুৰ নামত বিচলিত নহয় তেনোৱা হয় যদি মৃত্যু মোৰ তুমি হে মহাবীৰ শ্ৰেষ্ঠৰ হাতত দেৱতাৰ দান বুলি দাদা দেৱতাৰ দান বুলি তাক হাঁহি মুখে কৰিম গ্ৰহণ সঁচা কথা মহাৰাজ এনে কাৰ্য অতি অপূৰ্ব নাৰী হত্যা ভগিনী হত্যাৰে কলংকৰে কালিমা হানি ক্ষত্ৰিয় ৰখি শ্ৰী শ্ৰী ৰাজা বিনা প্ৰয়োজনে তুমি ৰঞ্জিত কৰিবা এনে কাৰ্য কৰা যদি জগততে বীৰৰ সমাতে অত মুখে তোমাক কৰিব গঞ্জনা নলব ৰাজা নলব তোমাৰ নাম লাজতে ঘৃণাতে নলব লাজতে ঘৃণাতে আৰু তাৰে ভয় পুহি গাখীৰ খুৱাই এই কংস মহাৰাজে জগতত বীৰ বুলি হ'ব পৰিচয় আচলতে হিতাকাংক্ষী মিত্ৰ মোৰ তুমি বসুদেৱ ৰাজন তাৰো আছে সহজ উপায় ৰাজন দৈৱকীও জীয়াই থাকিব আৰু ৰাজা তোমাৰো একো নহ'ব অনিষ্ট ৰাজা তোমাৰো একো নহ'ব অনিষ্ট কৰজোৰে মই কৰিছো মিনতি দিয়া মোক দৈৱকীৰ প্ৰাণ ভিক্ষা দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে প্ৰাণবৈ নেবৰ দৈৱকীৰ প্ৰাণ অসম্ভৱ অসম্ভৱ তাৰ পৰিৱৰ্তে তাৰ পৰিৱৰ্তে ৰাজা দৈৱকীৰ গৰ্ভজাত প্ৰতিটো সন্তান যে মুহূৰ্ততে ভূমিষ্ঠ হ'ব তাৰ পাছতে ৰাজা
তাৰ পাছতে এজন 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 কৰি আনি দিম মই তোমাৰ হাতত হত্যা কৰি সিহঁতক সাৱধান হবা তুমি নিজ ইচ্ছামতে আমি সব আরি মানে পালিব প্রতিজ্ঞা নিজর আরি মানে লিখন জীব স্নেহ আপন সন্তানৰ যদি পাৰা নাই মোৰ অলপো আপত্তি তোমাৰ মুখলৈ চাই ভক্তি দিম আজি মই দৈৱকী ৰাজন ভক্তিধৰ নৰপতি তুমি ৰজা আমি আশ্ৰিত তোমাৰ দুৰ্বল আমাৰ পৰা প্ৰবল শক্তিৰে সকলো কাহিনীব পাৰা তুমি নিজ ইচ্ছামতে যিবা আছে সকলো আমাৰ তথাপিতো ৰাজা তথাপিতো কওঁ খুৰা মিছা মই নকওঁ কদাপি ৰাজা প্ৰাণ থাকে মই মোৰ প্ৰতিজ্ঞা পালিম প্ৰতিশ্ৰুত মই দেৱী তুমি সুন্দৰ সংবিধান বেশ এতিয়াৰ পৰা তেন্তে গৈ দুয়োজনে স্থিৰ নেত্ৰে চাবলৈ সেন সখীৰ আপোন সন্তানৰ নিজকে কৰলৈ প্ৰস্তুত জননী হবি তই কান্দিবা